মই হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়িলোঁ, মেডিকেলত পঢ়িবলৈ সেইটো মাৰ্কছ নাপালোঁ, গতিকে ডক্টৰ হ'ব নোৱাৰা দুখত মই ছায়েন্সেই এৰি দিলোঁ, এৰি দি আৰ্টছলৈ আহিলোঁ আৰু ইংলিছ মেজৰলৈ ইংলিছ পঢ়িলোঁ আৰু তেতিয়াই ভাবিলোঁ মই এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ম। কি ক'লা? জেক অফ অল মাষ্টাৰ অফ কি কৰা? নাচি ভাল পোৱা? বঢ়িয়া। শিকিছা নেকি না? কোনে শিকাইছে? মায়ে শিকাইছে? ক'ত ডান্স স্কুল আছে? অকণমান নাচি দিবা নেকি? কোন ক্লাছত পঢ়িছা? আৰু কি কৰা তুমি পঢ়াৰ উপৰি? খেলা? হবি? গান গাব লাগিব। মই নৱমমান শ্ৰেণীৰ ছাত্ৰী। মই আজি আপোনাক প্ৰশ্ন কৰিবলৈ খুজিছোঁ যে আপোনাৰ দৰে এজন সফল ব্যক্তিসকললৈ আপুনি আমাক কি পৰামৰ্শ দিব? সকলোৱে জীৱনটোত কিছুমান নিয়মানুৱৰ্তিতা মানি চলিব লাগিব। পঢ়াৰ সময়ত পঢ়িব লাগিব, খেলাৰ সময়ত খেলিব লাগিব, খোৱাৰ সময়ত শুব লাগিব, খাদ্যাভ্যাস ভাল হ'ব লাগিব, স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব, কঠোৰ পৰিশ্ৰমী হ'ব লাগিব, এটা সপোন দেখিব লাগিব। সকলো অসম মইনা পাৰিজনৰ অক্লান্ত চাইছোঁ। আমাৰ কাৰ্যসূচী যিহেতু চলিব, আমি আপোনালোকৰ অংশগ্ৰহণ কৰি গিৰিশ শইকীয়া আছে, উপেন ডেকা আছে, আপোনালোকৰ ইয়াৰ লগে লগে আৰু ইয়াৰ লগে লগে এখন চেলেং হেমচন্দ্ৰ ভট্টাচাৰ্য আঁতৰি আহিব লাগে, মৰম দিব লাগে, স্নেহ দিব লাগে, আদৰ কৰিব লাগে। আমি সকলোৱে আহোঁ, সকলোৱে তেওঁক আশীৰ্বাদ দিব লাগে, সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিব লাগে আৰু ফটো হ'ব লাগে, স্মৃতি বিজড়িত হৈ থাকিব লাগিব। মত বিনিময় অনুষ্ঠানত এই সভাত সভাপতিত্ব কৰা মোৰ এই অঞ্চল গঢ়ি উঠাৰ কাৰণেই হয়তো আমাৰ নৱমৈ চহৰখন জাকত হৈছে, ইঞ্জিনিয়াৰিং হৈছে বা গুৱাহাটী হাইকোৰ্টৰ তেওঁলোকে ভাল উপলব্ধি কৰিছে, মঙলদৈ কোৰ্টৰ ওকালতি কৰিছে, কিন্তু নেতৃস্থানীয় ব্যক্তি এই অঞ্চলৰ পৰা আগবাঢ়ি আহিছে। একমাত্ৰ আপোনালোকৰ মৰম, চেনেহ আৰু হয়, আজি ৰূপপুৰৰ মইনা পাৰিজাতৰ এটি অনুষ্ঠান আছিল। আমাৰ স্থানীয় শিশুসকল ইয়াতে উপস্থিত আছে। তেখেতসকলৰ লগত মত বিনিময় কৰিলোঁ। এটা খুব ভাল লগা অভিজ্ঞতা। শিশুসকলে নিজৰ ভাল লগা, বেয়া লগা এইবিলাক কথা ক'লে আৰু তেওঁলোকে ভৱিষ্যতে কি কি কৰিব এইবিলাক কথাও ক'লে, কেনেকৈ জীৱনত উন্নতি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলে। ভাল লাগিল তেওঁলোকৰ লগত মত বিনিময় কৰি। হয় হয়, আজি দুজন বিশিষ্ট ব্যক্তিক শিশু গৌৰৱ বঁটা আগবঢ়োৱা হৈছে। এইটো খুব ভাল লগা কথা আৰু বৰ আদৰণীয় কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।